অনুৰাগ, তুমি চিঞৰনে মই এনেকৈ বিয়াৰ আগতে তোমালোকৰ ঘৰত গ'লে কোনেও মোক ভুল নুবুজেতো? যদি মোক বেয়া পাই যোৱাৰ কাৰণে তেতিয়া কি হ'ব কোৱা? ৰাগিনী, তুমি একদম চিন্তা নকৰিবা। মোৰ ঘৰৰ মানুহবোৰৰ মনবোৰ ইমান ঠেক নহয় যে তুমি গ'লে বেয়া পাব। মোৰ ফেমিলিটোৱে আজিৰ যুগত কেনেকৈ চলিব লাগে ভালকৈ জানে। আমাৰ ভালপোৱাৰ আজি ইমান বছৰ হ'ল আৰু অলপ দিনৰ পাছত আমাৰ বিয়াও হ'ব। আমাৰ কথা দেখোন সকলোৱে গম পায়েই ঘৰত, তাতে আকৌ তুমি গ'লে কিয় বেয়া পাব কোৱাচোন? আৰু বিয়াৰ আগতে তুমি এবাৰ দুবাৰ মোৰ ঘৰলৈ গ'লে মোৰ ঘৰৰ মানুহখিনিৰ লগত ফ্ৰী হ'ব পাৰিবা। সেইটো তোমাৰ বাবে ভালেই হ'ব, পিছতে একো দিগদাৰী নোপোৱা তেওঁলোকৰ লগত, হয়নে নহয়? সেইকাৰণেহে মই যাবলৈ জোৰ কৰিছোঁ। অনুৰাগ, মই বুজি পাইছোঁ তোমাৰ ঘৰৰ ফেমিলিটোৱে বিয়াৰ আগতে তোমালোকৰ ঘৰত গ'লে বেয়া নাপায়, কিন্তু আমাৰ ইয়াত জানো ছোৱালী মানুহবিলাক বিয়াৰ আগতে ল'ৰা ঘৰৰ মানুহৰ ঘৰত যোৱা নিয়ম আছে? তেনেকুৱাতো নিয়ম নাই। তোমাৰ ঘৰৰ মানুহেহে বেয়া নাপাব পাৰে, কিন্তু ওচৰ পাঁজৰৰ মানুহখিনি বা তোমাৰ ৰিলেটিভছখিনিয়েতো বেয়া পাব পাৰে। সেইবাবে মোৰ চিন্তা লাগিছে। ৰাগিনী, সেইবোৰ নিয়ম এতিয়া নোহোৱাই হ'লেও বুজিছা। আমাৰ ওচৰৰ বা আমাৰ ৰিলেটিভছবোৰৰো ঘৰত এই তেনেকুৱাই পৰিস্থিতি হৈ আছে চবৰে। আজিকালি সকলোৰে ঘৰত তেনেকুৱাই। তুমি মিছাই ইমান টেনশ্যন লৈছা, কোনেও বেয়া নাপায় তোমাক, চাবা। অঁ, হয় নেকি? ঠিক আছে তেনেহ'লে ব'লা। অঁ, ব'লা তেনেহ'লে। আহা ৰাগিনী, কিনো ভেবা লাগি চাই আছা? নাই অ', ঘৰটো বৰ ধুনীয়া। তোমালোকৰ কলনীখনত বহুত ধুনীয়া ধুনীয়া ঘৰ আছে। আমাৰ গাঁৱৰ ফালে এনেকুৱা ধুনীয়া ধুনীয়া ঘৰ নাই নহয়, তাকে চাইছোঁ, বৰ ধুনীয়া ঘৰটো। হ'ব দিয়া, এনেকুৱা ধুনীয়া ঘৰতে তুমি থাকিব পাৰিবা বুজিছা। বোলে এতিয়া এইটোৱে আমাৰ ঘৰ। কি? এইটোৱে ঘৰ? বা, বৰ ধুনীয়া দেই ঘৰটো। অঁ, এইটোৱে আমাৰ ঘৰ। হ'ব দিয়া, এনেও কেইদিনমান পিছত তুমি ইয়াতে থাকিব পাৰিবা সদায় কাৰণে, বুজিলা। ব'লা এতিয়া ভিতৰলৈ। অঁ, ব'লা। মা, বা, চোৱা কোন আহিছে মোৰ লগত। অনু, এয়া ৰাগিনী নহয়নে? আকৌ ভিতৰলৈ আহা ৰাগিনী, বহা ইয়াতে বহা। খুৰীদেউ, বা, ভালনে আপোনালোকৰ? অঁ, ভালে দিয়া। তোমালোকৰ ঘৰত ভালনে সকলোৰে? হয়, আছে দিয়ক ভালে। মা, বৌক চাহ আনিবলৈ কোৱা। আলহী আহিছে আমাৰ ঘৰলৈ, তাতে আকৌ প্ৰথমবাৰৰ কাৰণে আহিছে। নীলাক্ষী, এইফালে আহিবাচোন আৰু চাহ লৈ আহিবা। হ'ব মা, লৈ গৈ আছোঁ। ৰাগিনী, অনুৰাগ, চাহ খোৱাচোন। দেখিলা মা বৌৰ কাণ্ড, বাহিৰত কেইজন মানুহ আছে নোচোৱাকৈয়ে চাহ আনিলে। ইমান বছৰ হ'ল বিয়া হোৱা, কিন্তু সেইটো কথাও আজিলৈকে নজনাই থাকিল। বাহিৰত কেইজন মানুহ আছে চাই লৈ পেলাইহে চাহ বনাব লাগে। কাকলি, মই মানে গম পাইছিলোঁ আজি ৰাগিনী আহিব বুলি। অনুৰাগে যাওঁতেই মোক কৈ থৈ গৈছিল। সেইকাৰণে দুজনৰ কাৰণে আনিলোঁ, আৰু আপোনালোকেতো অলপ আগত খাই উঠিছে, সেইকাৰণে নোচোৱাকৈয়ে চাহ আনিলোঁ। বাৰু ৰাগিনী, চাহ খোৱাচোন, ঠাণ্ডা হ'ব। অনু, তুমিও খোৱা। ৰাগিনী, আজি তোমাৰ লগত বেছিকৈ কথা পাতিব নোৱাৰিম দিয়া। মানে মই ভাত বনাই আছোঁ যে, দেউতাহঁত আহি পাবৰে হৈছে। গতিকে বেলেগ এদিন তোমাৰ লগত ভালকৈ কথা পাতিম। এতিয়া তোমালোকে চাহ খোৱা আৰু মা আৰু কাকলিৰ লগত কথা পাতা দেই। হ'ব দিয়া বৌ, কোনো কথা নাই। তোমাৰ লগত এদিন ভালকৈ পিছত কথা পাতিম। ৰাগিনী, খোৱা, চাহ ঠাণ্ডা হ'ব নহয়। অঁ, আপোনালোকে নাখায় নেকি? আমি নাখাওঁ দিয়া, অলপ আগতে বৌয়ে দি থৈ গৈছে মা আৰু মোক। আমি খালোঁৱেই, তোমালোকে খোৱাচোন। আচ্ছা ৰাগিনী, তোমালোকৰ ঘৰত কোন কোন আছে? আৰু এতিয়া তুমি কি পঢ়ি আছা? মা দেউতাই কি কৰেনো? অঁ, মোৰ দেউতা শিক্ষক, ঘৰৰ ওচৰৰে হাইস্কুল এখনত শিক্ষকতা কৰে, আৰু মা হাউচৱাইফ, আৰু ময়ে একমাত্ৰ ছোৱালী। আমাৰ আৰু কোনো ভাইটি ভণ্টি নাই। আৰু মই বৰ্তমান ইয়াতে এডুকেশ্যন ডিপাৰ্টমেণ্টত জব কৰি আছোঁ। বাহ, মানে তুমি গভমেণ্ট জব কৰা? হয় বা, মই গভমেণ্ট জব কৰোঁ। বাহ, বৰ ভাল ঘৰৰ ছোৱালী। আৰু তুমিও দেখাই শুনাই বৰ ধুনীয়া। মাজে মাজে আহি থাকিবা তুমি, আমি অকণো বেয়া নাপাওঁ। বাকী বিয়াৰ কথাটো তোমাৰ মা দেউতাৰ লগত আলোচনা কৰিম সোনকালে, বুজিলা নহয়? কিন্তু বিয়াৰ আগতে তুমি এনেকৈ আহি থাকিবা আমাৰ ঘৰলৈ দেই। তোমাৰ ঘৰটো গাঁৱত চাগে নহয়নে মা? আমাৰ অনুই গাঁৱৰ ছোৱালীহে পচন্দ কৰে নেকি? বাকী ঠিকেই আছে বাৰু, গাঁৱৰ যদিও তোমাক গাঁৱৰ যেন নালাগে বাৰু। ঠিকেই আছে দিয়া। ৰাগিনীৰ এইখন ঘৰলৈ অহাৰ সময়ত যিমান ফূৰ্তি লাগিছিল, ঘৰৰ মানুহখিনি সকলোৰে লগত পৰিচয় হয়, তাই ভাবিলে যে এইখন ঘৰত
বোৱাৰী হিচাপে চলাটো তাইৰ কাৰণে অলপ টান হ'ব। খুৰীদেউ বা আহোঁ দিয়ক আজিৰ কাৰণে, আকৌ পিছত কেতিয়াবা আহিম। অঁ ঠিক আছে, ৰাগিনী যোৱা। অনুৰাগ যা, তাইক থৈ আহকৈ যা। আহি থাকিবা কিন্তু মাজে মাজে দেই। হ'ব দিয়ক, আহি থাকিম মাজে মাজে। অনুৰাগে ভাল ছোৱালীয়ে পচন্দ কৰিছে, নহয়নে কাকলি? দেখাই শুনাই ধুনীয়া, তাই চাকৰিও কৰে, পঢ়া শুনাটো ভাল। হ'লে কি হ'ব, গাঁৱৰ যে, আমাৰ ইয়াতে টাউনত কত ধুনীয়া ধুনীয়া ছোৱালী আছিলে, তাই এজনী পচন্দ কৰিব নোৱাৰিলে সি। ক'ৰ গাঁৱৰ ভিতৰৰ ছোৱালী এজনী পচন্দ কৰিছে। দিয়া হ'ব দিয়া, আৰু কিনো ক'ম আৰু মই এতিয়া। পচন্দ কৰিলেই যেতিয়া বিয়াখনটো পাতি দিবই লাগিব। গাঁৱৰ হ'লনো কি হ'ল, আমাৰ অনুটো গৈ পেলাই গাঁৱত থাকিব নাযায়, ইয়াতে থাকিব, তাইও ইয়াতে থাকিব। কেতিয়াবা 2-3 দিনহে অহা যোৱা কৰিব, একো নাই দেই। কেইদিনমান পিছত ৰাগিনী অনুৰাগহঁতৰ ঘৰলৈ আকৌ আহিল। মা ব'লা, আমি গোটেইকেইটা আজি শ্বপিং কৰি আহোঁ অলপ। ৰাগিনীৰ হেনো কিবা কিবি কিনিব লগা আছে, তোমালোকৰো যদি কিবা কিনিব লগা আছে ব'লা। অঁ যাব পাৰি অৱশ্যে, মোৰো কিবা কিবি কিনিব লগা আছিলে। মা ব'ল, আমি গোটেইকেইটা গৈ আহোঁ ব'ল। অঁ মানে নীলাক্ষী বৌকো ক'ব লাগিছিল নেকি, বৌ যাওক আমাৰ লগতে। আমি গোটেইকেইজনী যামেই যেতিয়া বৌ আমাৰ লগত যাওক। নালাগে নালাগে, বৌক কিয় যাব লাগে, ঘৰত কাম আছে নহয়, ভাত বনাব লাগিব। আৰু মই তোমাক পচন্দ কৰি দিব পাৰিম নহয়, মই আছোঁ দেখোন তোমাৰ লগত। বৌ এনেই যাব নালাগে, ঘৰত কামবিলাক কৰিব লাগিব নহয়, দেউতাহঁত আহি পাবই। নালাগে দিয়া, বৌ যাব নালাগে, থাকক ঘৰতে থাকক, নে কি মা? অঁ কাকলিয়ে ঠিকেই কৈছে, নালাগে দে নীলাক্ষী যাবলৈ, ঘৰত ভাত বনাবলৈও আছে, থাকক তাই। নহয় মানে মই বৌৰ লগত ভালদৰে কথা বতৰা পতাই নাই নহয়। সেইদিনা আহোঁতেও বৌ পাকঘৰত কাম কৰি আছিলে। আজি বজাৰলৈ গ'লে অন্ততঃ মানে লগ হৈ পেলাই 2 এটা কথা পাতিব পাৰিলোঁ হয়, সেইকাৰণেহে। নালাগে, বিয়াৰ পিছত দেখোন তুমি সদায় বৌক লগ পাই থাকিবা, তেতিয়া কথা পাতিবা, কিমান কথা পাতা, হয়নে নহয়? এতিয়া নালাগে দিয়া বৌ যাবলৈ। বা বৌ যাওক দে, এনেও বৌ অনবৰতে পাকঘৰতে সোমাই থাকে। আমি এটা কাম কৰিম, বাহিৰতে খাই আহিম গোটেইকেইটাই, তেতিয়া আৰু ঘৰত বনোৱাৰ ঝামেলাই নাথাকে। বৌক কৈ যা তই। নালাগে, বৌ যায় যদি মই নাযাওঁ দেই, তহঁতে গৈ থাক, নালাগে মই নাযাওঁ। এতিয়া দেউতাহঁতে আহি পেলাই ফোন মাৰিব, ফোন মৰাৰ লগে লগে আকৌ মই দৌৰিব লাগিব। নালাগে নালাগে, বৌ গ'লে মই নাযাওঁ, মই ঘৰতে থাকিম, তহঁতে যা, গৈ যা। হ'ব দে অনুৰাগ, থাকক দে তাই ঘৰতে। বজাৰত গৈ পেলাইনো তাই কি কিনিব, একো নিকিনে, এনেই থিয় হৈয়ে থাকিব। ব'ল আমিয়ে যাওঁ, ব'ল আমি 4টাই গৈ আহোঁ, তাই থাকক দে ঘৰতে, নালাগে যাব। অঁ দিয়া তেনেহ'লে, ব'লা আহা তললৈকে আহা, মই তলতে আছোঁ। আজিকালি ৰাতিপুৱা মোৰ এক্সাৰচাইজ কৰা নহয়েই, পাকঘৰত সোমাওঁতেই যায়। আগতে ইমান এক্সাৰচাইজ কৰিছিলোঁ, নাচিছিলোঁ, নচাচোটো বাদেই, এতিয়া এক্সাৰচাইজ কৰিবলৈ সময় নহয়। ইমান শকত হৈ গৈছোঁ, অকণমান ক্ষীণাব লাগিব। মোৰ লগৰ ছোৱালীবিলাক এতিয়াও বিয়া হোৱাই নাই। আজি অকণমান ডান্স কৰি লওঁ, ৰাতিপুৱা কোনো নেদেখাকে। হেল্ল', অঁ কোৱা ৰাগিনী, মোলৈ ফোন কৰিলা যে? আজি কি অনুৰাগক পোৱা নাই নেকি ফোনত? এনেইতো তুমি মোলৈ ফোন নকৰা। নাই নাই বৌ, কিয় তেনেকৈ কয়, মানে অনুৰাগৰ ফোনটো আছে ঠিকেই, মই আজি আপোনাৰ লগত কথা পাতিবলৈ ফোন কৰিছিলোঁ। মানে ঘৰত গ'লেতো আপুনি সময়ে নাপায় মোৰ লগত কথা পাতিবলৈ, সেয়ে ভাবিছোঁ আপুনি যদি বাহিৰত ক'ৰবালৈকে ওলাই আহে, আমি 2জনী লগ হৈ কথা পাতিলোঁ হয় বহুত। আপুনি যিহেতু মোৰ এতিয়া হ'বলগীয়া বাইদেউ হ'ব, গতিকে আপোনাৰ লগতো কথা পাতিব মন যায়। ঘৰৰ সকলোখিনিৰ লগত মই যিহেতু ভালকৈ চিনাকি হ'লোৱেই, আপোনাৰ লগতহে কথা পাতিব পৰা নাই, সেইবাবে। আজি আহিব পাৰিব নেকি আপুনি? অঁ মানে ৰাগিনী, মই যাব নোৱাৰিম নেকি, মানে ঘৰত কাম থাকে যে, তেনেকৈ আজৰি নাপাওঁৱেই। মই নাযাওঁ দিয়া নহ'লে। প্লিজ বৌ, মানা নকৰিব না, আহক না, মই আপোনাৰ কাৰণে ৰখি থাকিম, নাহিলে মই বহুত বেয়া পাম। আহকচোন আপুনি, আবেলি আহিব 4টামানত পোৱাকৈ, তেতিয়ালৈকেতো আপোনাৰ চাগে সকলো কাম হৈয়ে যাব, হয়নে? আহিবনে আপুনি? অঁ আজি নাযাওঁ দিয়া, কালি যাম দিয়া, মই কালি চিয়'ৰ যাম, বুজিলা? মই ফোন কৰিম তোমাক, ক'ত থাকিবা ক'বা, তালৈকে যাম মই, হ'ব? থেংক ইউ বৌ, হ'ব দিয়া তেতিয়াহ'লে, মই তোমাক ৰাতিপুৱা ফোন কৰি ক'ম আমি ক'ত লগ হ'ম, তালৈকে আহিবা তুমি। ঠিক আছে, তুমি বহুত ভাল জানা। হ'ব দিয়া, ভাল বুলি ক'ব নালাগে বাৰু,
হ'ব দিয়া, তুমি কালি ক'বা, মই যাম দিয়া। অঁ ঠিক আছে তেনেহ'লে, ৰাখিছোঁ বৌ। ঠিক আছে, ৰাখা। বেচেৰীজনী হয়ো, তাই আহিলে মই কথা পাতিবলৈ সময়ে নাপাওঁ, পাকঘৰত সোমাই থাকোঁতেই যায়। কালি যামেই, এপাক লগ ধৰি আহিমগৈ তাইৰ লগত। আৰু মই বহুত দিন হ'ল ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ সময়ে পোৱা নাই। কালি এপাক গৈ তাইৰ লগতে লগ ধৰি আহিমগৈ, ভালো লাগিব মনটো। ইমান দেৰি কৰিছে বৌয়ে, ক'ত বা আছে জানো? আহিলা বৌ, ইমান দেৰি হ'ল তোমাৰ? দিয়া হ'ব দিয়া, বহা। নক'বা আৰু ৰাগিনী, ইমান কাম ঘৰখনত, সকলোৰে কাৰণে বেলেগে বেলেগে খোৱা বস্তু বনাব লাগে। গোটেই দিনটো কিটচেনত সোমাই থাকোঁতেই যায় জানা, টাইমে নাপাওঁ ক'লৈকো যাব। এতিয়া সকলো কাম কৰি আজৰি হৈহে আহিছোঁ, নহ'লে ক'ত আহিব পাৰিলা হয়। কিয় বৌ, কাকলি বা নাই জানো? আছে, কিয়নো নাথাকিব। গিৰিয়েকৰ ঘৰত নাযায় দেখোন, ইয়াতেই থাকে। মায়ে আকৌ বাক একো কাম কৰিবলৈ নিদিয়ে নহয়, কষ্ট হয় বুলি, সেইকাৰণে চব ময়ে কৰিব লাগে। কিন্তু বৌ, কাম কৰা ছোৱালী ৰীণাও আছে দেখোন, তাইতো কেতিয়াবা কিবা এটা বনাই দিব পাৰে। বাপৰে, ৰীণাৰ হাতেৰে নাখায় নহয়, বোৱাৰীয়ে কান্দিছে বোলে, বোৱাৰীয়েকেহে বনাই দিলেহে খাব হেনো। গতিকে তাইৰ হাতেদি নাখায়, মোৰ হাতেৰেহে খায়। আৰু এতিয়া ওলাই আহোঁতেও কাকলিয়ে যে মোক কিমান কুৱেশ্যন কৰিছে নহয়, তুমি মোক কিয় অকলে মাতিছা, বাহঁতক কিয় নামাতিলা, এইবোৰ আৰু। বাদ দিয়া সেইবোৰ, কি ক'ম। মই জানো বৌ, আপুনি যে সেইখন ঘৰত বহুত কষ্টত আছে, মই প্ৰথম দিনা গৈয়ে গম পাইছিলোঁ। আৰু আপোনাৰ কাকলি বাই সদায় যে এনেদৰে কাট মাৰি কথা কৈ থাকে, আপোনাৰ বেয়া নালাগেনে? মইতো কেইবাদিনো দেখিলোঁ আপোনাক তেনেকৈ বেয়াকৈ কোৱা। সেইটো বাৰ স্বভাৱে নে মইহে বেছিকৈ ভাবিছোঁ, কওকচোন। ৰাগিনী, এতিয়ানো মই তোমাক কি বুলি ক'ম কোৱাচোন। তুমি যেতিয়া বিয়া হৈ আহিবা সেইখন ঘৰলৈ, তেতিয়া সকলো বুজিবা। ভগৱানৰ আশীৰ্বাদত সেইখন ঘৰত একোৰে অভাৱ নাই। অভাৱ আছে মাথোন আণ্ডাৰষ্টেণ্ডিঙৰ। আমাৰ ঘৰত বোৱাৰীক কোনেও বুজি নাপায়, বুজিলা। মায়েও কাকলিৰ বাদে বেলেগ কাকোকে চিনি নাপায়। কিবা খাব কাকলিৰ পচন্দমতে, কিবা কিনিব কাকলিৰ পচন্দমতে, ক'ৰবাত যাব কাকলিৰ পচন্দমতে। মোৰ কোনো ভেলুৱে নাই সেইখন ঘৰত, বুজিলা। মোৰ নাম লয় মাই, যেতিয়া চাহ খাব সময় হ'ব, ভাত খাব সময় হ'ব, তেতিয়া। ইমান ডাঙৰ ঘৰ, ইমান টকা পইচা থকা মানুহ, তথাপিও সকলো কাম আপুনি কিয় কৰিব লাগিব? এতিয়া মোৰ বিয়া হ'লেতো মইতো পাকঘৰত আপোনাক সময় দিব নোৱাৰিম, কাৰণ মইতো চাকৰি কৰোঁ, ভাত বনোৱা মানুহ এজনীও নাই। মোৰ ভাবিয়ে আপোনাৰ কাৰণে বেয়া লাগে। আপুনি কেনেকৈ অকলে ইমান কাম চম্ভালে বাৰু? কাকো একো কিয় নকয়? আৰু এই কাকলি বা গিৰিয়েকৰ ঘৰত কিয় নাথাকে? ৰাগিনী, মইনো কি ক'ম কোৱাচোন, মোৰতো বিয়া হৈয়ে গ'ল এইখন ঘৰত। আৰু কাকলি এতিয়া গিৰিয়েকৰ ঘৰত কাম কৰিব লাগে কাৰণে নাথাকে বিয়া হোৱা দিনৰে পৰা। আৰু ঘৰৰ কোনো মানুহেও তাইক যাবলৈ নকয়। তাই যদি গুচি গ'ল হয়, তেতিয়া মোৰ কথা ঘৰৰ মানুহখিনিয়ে অলপ হ'লেও বুজি পালে হয়। এতিয়া সকলোৱে কিবা কৰিব ওলালেও তাই মনে মনে মানা কৰে, বুজিলা। তাই তেনেকুৱা ধৰণৰ ছোৱালী। বৌ, আগতে শুনিছিলোঁহে, কিন্তু এতিয়া চকুৰে দেখি গম পালোঁ যে যিখন ঘৰত ননদ বা জা শাহুৰ অহা যোৱা লগাতকৈ বেছি হয়, সেইখন ঘৰত বোৱাৰীৰ কোনো মূল্য নাথাকে। কিন্তু এতিয়াতো আপোনাৰ বিয়া হৈ গ'ল, আপুনি নিজৰ মানুহজনক এৰি ক'লৈকো গুচিও যাব নোৱাৰে। কিন্তু মই আপোনাক কথা এটা কওঁ, যেতিয়ালৈকে কাকলি বাক মই গিৰিয়েকৰ ঘৰলৈ পঠাব নোৱাৰোঁ, তেতিয়ালৈকে মই সেইখন ঘৰলৈ বিয়া হৈ নাযাওঁ। আপোনাক মই কথা দিলোঁ, কিবা এটা কৰি কাকলি বাক মই গিৰিয়েকৰ ঘৰলৈ পঠামেই, আপুনি চাই থাকিব। সঁচাই কৈছেনে ৰাগিনী? ঠিক আছে, তেনেকুৱা কৰিলেতো সঁচাই মই বহুত ৰক্ষা পাম। মানে মই তোমাক কি ক'ম, তুমিতো সকলো দেখিছাই। তাই যদি নিজৰ গিৰিয়েকৰ ঘৰলৈকে গুচি যায়, মোক সেইখন ঘৰত অন্ততঃ মানুহখিনিয়ে বুজি পাব। মই তোমাৰ লগত আছোঁ, কিবা হেল্প লাগিলে মোক ক'বা। ঠিক আছে বৌ, কম দিয়া। বাকী তুমি বহুত ভাল। মই তোমাক এইকাৰণে অকলীয়াকৈ মাতি আনিছিলোঁ, বুজিছা, এইখিনি কথা সুধিবৰ কাৰণে। কাৰণ প্ৰথম দিনাখন মই তোমালোকৰ ঘৰত গৈয়ে মানে কাকলি বাৰ স্বভাৱটো গম পাইছিলোঁ, আৰু সেইকাৰণে তোমাৰ লগত কথা পাতিব চান্স বিচাৰি আছিলোঁ। কিন্তু মই ভাবিছিলোঁ যে ঘৰততো এনেকৈ তোমাক মোৰ লগত কোনেও কথা পাতিব নিদিব, সেইবাবে তোমাক মানে ইয়ালৈকে মাতি আনিলোঁ, বেয়া নাপাবা। আৰু চাবা, এতিয়া মই কাকলি বাক নিজৰ গিৰিয়েকৰ ঘৰলৈ পঠাম। কিবা এটা বুদ্ধি কৰিব লাগিব, বুজিছানে? মই বুজি পাইছোঁ, তুমি কৰিব পাৰিবা, মোৰ বিশ্বাস আছে। ঠিক আছে, এটা কাম কৰোঁ দিয়া, গৈ থাকোঁ দিয়া, বেছি দেৰি হ'লে আকৌ ঘৰত কথা শুনিব লাগিব, বুজিছা। অঁ হ'ব দিয়া, যোৱা, ময়ো গৈ থাকোঁ, দেৰি হ'ব। মই অফিচৰ পৰা বাহিৰে বাহিৰে আহিছোঁ যে, ৰুমত যোৱাই নাই। ব'লা তেনেহ'লে একেলগে যাওঁ এইখিনি। অঁ ব'লা।
কামটো আজি হ'ব নেকি? তুমি চিয়ৰটো আজি হ'ব? তুমি নিশ্চিত থাকা, আজিয়েই হ'ব বুজিছা। মই যিটো বুদ্ধি ভাঙিছোঁ নহয়, মোৰ কথা মতে আজিয়েই হ'ব। তুমি অকণমান ধৈৰ্য ধৰা খালি। হয় নেকি? ঠিক আছে তেনেহ'লে। হেৰি, মাহঁত আহিব, মই তুমি আহিবা বুলি কৈছোঁ। বাহ, দুয়োজনীয়েনো ইমান কিহৰ কথা পাতি আছা? আমাকো কোৱাচোন। নাই বা, এনেই কিবা এটা কথা পাতি আছিলোঁ। আহক, বহিব আহক। মানে কথা এটা আছিলে, কিন্তু বা তোমাক কওঁ নে নকওঁ তাকে বৌৰ লগত আলোচনা কৰি আছিলোঁ। কথাটো ক'বলৈ কিবা ভালো লগা নাই। অঁ, কিনো নক'বলগীয়া কথা ক'লা? কোৱা আকৌ ৰাগিনী। একো নাই দিয়া, বেয়া পাবলগীয়া কি কথা আছেনো? কোৱাচোন কোৱা, আমি সকলোৱে শুনো কিনো কথা। মানে কাকলি বা, আজি মই বজাৰলৈ গৈছিলোঁ। যাওঁতে তাত তোমাৰ শাহুমা আৰু তোমাৰ বাইদেউ যে ৰিণিকী, তেখেতক লগ পাইছিলোঁ। মোক চিনি পালে, পাই পেলাই ভালকৈ কথা বতৰা পাতিলে। পাতি ক'লে হেনো আজি তোমালোকৰ ভতিজা চিকুৰ বাৰ্থডে। তোমাক মাতা নাই নেকি? অঁ, মাতিছে, মই নাযাওঁ। অঁ, মানে তুমি যাব লাগিছিল নেকি বা? নগ'লে কথাটো অলপ বেয়া হ'ব নেকি? কিয়? মই নগ'লে কি কথা বেয়া হ'ব? আৰু তুমি ইমানকৈ মাথা মাৰিব নালাগে নহয়, মই যাব লাগে নে নালাগে। এইটো মোৰ কথা, মোৰ ডিচিশ্যন, মোৰহে ঘৰ সেইখন। যে তুমি বজাৰত লগ পালা বোলে, সিহঁতে ক'লে বুলিয়ে কিবা মই যাম নেকি? নহয় বা, তুমি মোক ভুল বুজিছা। মানে আজি তোমাৰ শাহুমাই যিখিনি কথা ক'লে, মোক ক'বলৈ বেয়া লাগিছে জানানে? কি বুলি কওঁ এতিয়া? মোৰ শাহুমাই কি কথা কৈছে? কোৱাচোন কোৱা, কি কৈছে? ময়ো শুনো এবাৰ। অঁ, শুনা তেন্তে। মানে কৈছে যে তুমি হেনো সেইখন ঘৰত নোযোৱাই, বিয়াৰ দিনৰে পৰা তুমি মাৰ ঘৰতে আছা, আৰু ঘৰত কিবা সকাম চকাম পাতিলেও তুমি নোযোৱা। সেইকাৰণে তেওঁলোকে ভাবিছে যে এতিয়া ভিনদেউৰ হেনো বিয়া পাতিব, বেলেগ ছোৱালী চাব, চাই পেলাই বিয়া পাতি দিব। আৰু মানে তোমালোকৰ যিহেতু এতিয়ালৈকে ল'ৰা ছোৱালী হোৱাই নাই, গতিকে তুমি সেইখন ঘৰৰ পৰা একো সম্পত্তিও নোপোৱা। যিবিলাক সম্পত্তি মাটি বাৰী আছে, সেইবিলাক সকলো মানে তোমাৰ এই যা ৰিণিকী বাইদেউ সিহঁতৰ, আৰু মানে এতিয়া ভিনদেউৰ নতুনকৈ হ'বলগীয়া ঘৈণীয়েকজনীয়ে পাব। তুমি তাতে একো দাবী কৰিব নোৱাৰিবা। মানে তুমি একোৱেই নোপোৱা, আৰু সম্পত্তিৰ ভাগ একো নোপোৱা, তেনেকৈ কৈছে। আৰু বিয়াখন বোলে অতি সোনকালে পাতিব। কি? বিয়া পাতিব নীলাভৰ? নাই, এইটো কেতিয়াও হ'ব নোৱাৰে। মা, মই বহুত ভুল কৰিলোঁ মা। এতিয়া মোৰ নীলাভৰ দ্বিতীয় বিবাহ কৰিব। নাই, মই এনেকৈ থাকিব নোৱাৰিম। মা, মই এতিয়াই যাব লাগিব। সম্পত্তিটো দূৰৰে, কিন্তু মোৰ নীলাভৰ লগত 4 বছৰৰ প্ৰেম হৈ মই বিয়া হৈছিলোঁ। কিন্তু মইতো কাম চাম কৰিব লাগে বুলিহে ইয়াতে আছিলোঁ। কিন্তু মই নীলাভৰ পৰা দূৰত থাকিব নোৱাৰোঁ মা। মই এতিয়াই যাব লাগিব ঘৰলৈ। কাকলি, ৰ'বাচোন, ধৈৰ্য ধৰা অকণমান। বিয়া পাতিম বুলিলে সিহঁতে বিয়া পাতিব নোৱাৰে নহয়। তুমি থাকোঁতে সিহঁতে কেনেকৈ বিয়া পাতিব কোৱাচোন? নালাগে, তুমি ইমান অধৈৰ্য হ'ব নালাগে। তোমাৰ বৌ আছে, মাহঁত আছে, ভাইটি দাদা এইবিলাক আছে, সকলোৱে চিন্তা কৰি কিবা এটা কৰিব নহয়। আৰু বিয়া পাতিলেই যেনিবা পাতক, তুমিতো ইয়াতে থাকিব পাৰিবা ন। আৰু সিহঁতৰ সম্পত্তি লৈনো তুমি কি কৰিবা কোৱাচোন? নালাগে দিয়া, অকণমান ধৈৰ্য ধৰাচোন। দেউতাহঁতক আহিবলৈ দিয়া, সকলোৱে আলোচনা কৰি পেলাই কথাটো পাতি ল'ম, নে কি কোৱা? নহয়নে মা? অঁ, বৌয়ে ঠিকে কৈছে অ' কাকলি। এই অকণমান ধৈৰ্য ধৰচোন। আৰু বিয়া পাতোঁ বুলিয়ে পাতিব নোৱাৰে নহয় সিহঁতে। আমাৰ দেউতাই আহিবলৈ দেচোন। আৰু তই কাম চাম কৰিব লাগে কাৰণে ইয়াতে আছ, মই বুজি পাইছোঁ সেইটো কথা। এতিয়া গ'লেও জানো আকৌ কাম কৰিব নালাগিব? তাতকৈ থাক ইয়াতে। বিয়া পাতিবলৈ ওলাইছে, পাতিবলৈ দেখ আকৌ। একো নাই দে, তোক আমি বেলেগ ভাল এঘৰ মানুহ চাই পেলাই বিয়া দিম বুজিছ। একো নাই, বিয়া পাতে যদি পাতক, আৰু তই ইয়াতে থাক। মা, কি কথা কৈছা এইবোৰ? মই নীলাভৰ, মই বেলেগৰ লগত বিয়া হোৱা মই দেখিবলৈ নোৱাৰোঁ মা। নাই মা, মই দেউতা অহালৈ ৰখিব নোৱাৰোঁ। মই এতিয়াই যাম। মোৰ বেগ চেগবিলাক ৰেডি কৰা, মই এতিয়াই যাম। বৌ, মোক থাকিব নিদিবা ইয়াতে, মোক নৰখাবা তোমালোকে। মই এতিয়াই যাম। মই বহুত ভুল কৰিলোঁ বৌ, বহুত ভুল কৰিলোঁ। মই তাতে থাকিব লাগিছিল। মোক সম্পত্তি নালাগে, কিন্তু মোৰ নীলাভক লাগে। মই 4 বছৰ প্ৰেম কৰি নীলাভৰ লগত বিয়া হৈছোঁ। যদিও মই মাৰ ঘৰত থাকোঁ, কিন্তু মই নীলাভৰ লগতো মই কথা বতৰা পাতি থাকোঁ। কিন্তু এতিয়া যদি মোক নীলাভৰ পৰা দূৰ কৰি দিয়ে, নাই, এইটো কেতিয়াও হ'ব নোৱাৰে। মই এতিয়াই যাম। মা, মোক নৰখাবা প্লিজ, কৈছোঁ নৰখাবা।
কাকলি কিন্তু মই এতিয়া কাৰ লগত থাকিম কচোন থাকা তুমি তোমাৰ বোৱাৰীহঁতৰ লগত থাকা দুজনীকে বোৱাৰী আছে দেখোন নাথাকা কিয় মোক ইমানকৈ কিয় জোৰ কৰি আছা মোক মোৰ নিজৰ ঘৰখনলৈ যাব দিয়া বৌ দেখিলা কাম হৈ গ'ল সঁচাই দেই মানিছোঁ তোমাক কিন্তু এটা সৰু অকণমান কথাৰ কাৰণে দুইখন ঘৰে বাচি গ'ল বুজিলে নহয় তাৰো ঘৰখন বাচিব আমাৰো ঘৰখন বাচিব এতিয়া তুমি নিশ্চিন্ত মানে এইখন ঘৰৰ বোৱাৰী হৈ আহিব পাৰিবা বুজিলা কংগ্ৰেচুলেশ্যনছ থেংক ইউ বৌ আপুনি হেল্প নকৰা হ'লে মই এইখিনি কৰিব নোৱাৰিলোঁ হয় আৰু মানে কাকলিবাৰ শাহুৱেকৰ নম্বৰটো নাপালে মই এইখিনি কথা পাতিবই নোৱাৰিলোঁ হয় তেখেতে মোক এনেকৈ ক'ব দিয়াৰ কাৰণেহে মই সকলোখিনি কথা বুজাই কোৱাত তেখেতে মোক এনেকৈ ক'ব দিছিলে মানে এইবিলাক মিছাই ক'ব দিছিলে কিন্তু বাৰ্থডেটো হয় বাৰু চিকুৰ বাৰ্থডে আজিয়ে হয় আৰু কাকলিবাক বোলে মাতিছিলেও নাযাওঁ বুলি কৈছে সেইকাৰণে এইখিনি কথা ভয় খুৱাবলৈহে মোক ক'বলৈ দিছে বুজি পালা গম পাইছোঁ দিয়া বৰমাই ইমান পটককৈ এনেও নিজৰ ল'ৰা বোৱাৰীৰ সংসাৰখন ভাঙি যাবলৈ নিদিয়ে মই তুমি কথাটো কওঁতেই বুজি পাইছোঁ ফোন নাম্বাৰটো যে বিচাৰিছিলা মই তেতিয়াই গম পাইছোঁ ব'লা এতিয়া পাকঘৰলৈকে মিঠাই খাম বিছা আজি ঠিকছে মিঠাই খাম ব'লা ব'লা পাকঘৰলৈ ব'লা ব'লক ব'লক আপোনাৰ আজি খুব ফূৰ্তি লাগিছে নহয়নে লাগিবওতো ইমান দিনৰ পৰা যে এটা আপদ দূৰ হ'ব দিয়ক ব'লক পাকঘৰলৈকে বোৱাৰী অ' বোৱাৰী আহা আকৌ সোনকালে বা ইমান দেৰি লাগে বাপৰে ওলাওঁতে নাহা ন কিয় সোনকালে মই ৰখি আছোঁ ওলাই পেলাই হ'ল দিয়ক মা আহিলোঁ আমি বা বৰ ধুনীয়া লাগিছে দেই তোমালোক দুইজনীকে আজি ইমান ধুনীয়া লাগিছে বৰ ধুনীয়া লাগিছে আজি আৰু ওচৰৰ কলিতানী শইকীয়ানীহঁতে তোমালোকক দুজনীকে মোৰ লগত এনেকৈ দেখি জ্বলি পৰি মৰি পাব বুজিছা সিহঁতৰ বোৱাৰীয়েকহঁত যে সিহঁতৰ লগত এনেকৈ নাযায় সেইকাৰণে কৈছোঁ ব'লা এতিয়া দেৰি হ'ব নহ'লে কাকলিয়ে চাগে সেইফালে ঘৰত বাট চাই আছে আমাৰ কাৰণে মা কিন্তু কাকলিবাৰ ঘৰলৈ মিঠাই চিঠাই ল'ব নহ'লে নহয় কিবা ল'ব লাগিব নেকি ৰাস্তাতে লৈ ল'ম ব'লা আৰু কাপোৰো ল'ব লাগিব বুজিছা ইমান দিনৰ মূৰত তাইৰ ঘৰলৈ যাবলৈ ওলাইছোঁ কাপোৰ চাপোৰ লৈ যাব লাগিব অলপ ভালকৈ ব'লা ব'লা সোনকালে ব'লা সেইকাৰণে কৈছোঁ সোনকালে ওলাবলৈ বজাৰত সোমাওঁতে আকৌ দেৰি হ'ব নহয় ব'লা এতিয়া অঁ ব'লক মা তেনেহ'লে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহোঁ ধন্যবাদ